নমস্কাৰ। আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে, কাৰণ আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম মোৰ CSC চেণ্টাৰটো, মানে অৰুণোদয় কেন্দ্ৰ, য'ত আমি অৰুণোদয়বিলাক অনলাইন কৰোঁ, বা CSC চেণ্টাৰ য'ত আমি চৰকাৰী আঁচনিবিলাক অনলাইন কৰোঁ, যিবিলাক চৰকাৰী চাকৰি ওলায় সেইবিলাক আমি কেনেকৈ অনলাইন কৰোঁ, সেইবিলাক ক'ত অনলাইন কৰোঁ মই আজিৰ এই ভিডিঅ'ত দেখুৱাম। আৰু মই আপোনালোকক মোৰ CSC চেণ্টাৰত কি কি বস্তু আছে, কেনেকৈ মই CSC চেণ্টাৰখন ছেটআপ কৰিছোঁ, মই আপোনালোকক দেখুৱাম। মোৰ কি কি কম্পিউটাৰ আছে, কি কি মেচিন আছে, সকলো ধৰণৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো অলপ ধৈৰ্য ধৰি শেষলৈকে চাই থাকিব। ভিডিঅ'টো খুব বেছি ভাল হ'বলৈ গৈ আছে আপোনালোকৰ কাৰণে। আৰু যিবিলাক অসমৰ ল'ৰা ছোৱালী নিবনুৱা আছে, যিসকলে চাকৰি পোৱা নাই, তেওঁলোকে এই ভিডিঅ'টো চাই পেলাই তেওঁলোকৰ বিজনেছ এটা কৰিব পাৰে, বিজনেছ ছেটআপ এটা কৰিব পাৰে। CSC চেণ্টাৰ খুলি পেলাই আপোনালোকেও আপোনাৰ নিজৰ জীৱনটো চলাই নিব পাৰে। গতিকে এই ভিডিঅ'টো মোৰ শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ চাব, কাৰণ ভিডিঅ'টো খুব বেছি মজা হ'বলৈ গৈ আছে। এনেকুৱা ধৰণৰ ভিডিঅ' কোনে হয়তো নবনায়, আপোনালোকৰ কাৰণে মই আজি দেখুৱাবলৈ চেষ্টা কৰিম। তো বোলক এতিয়া মই মোৰ CSC চেণ্টাৰত কি কি আছে, কেনেকুৱা কি বস্তু আছে, সকলো ধৰণৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো এতিয়া বলক। মোৰ CSC চেণ্টাৰত সোমোৱাৰ লগে লগে আপুনি এনেকুৱা ভিউ পাব। লেফ্ট ছাইডে দেখা পাব এইটো আলমাৰীৰ ওপৰত আছে এইবিলাক জক হয়, জক চেল কৰিবৰ কাৰণে। তাৰপিছত ৰাইট ছাইডে আছে এইবিলাক মই দেখাই আছোঁ আপোনালোকক। আপুনি অহাৰ লগে লগে এইটো দুটা টুল আছে, ইয়াত বহিব পাৰিব। তাৰপিছত কাষ্টমাৰ অহাৰ লগে লগে এইখন আছে বেঞ্চখন মই লেফ্ট ছাইডেদি পাৰি দিওঁ। তাৰপিছত ৰাইট ছাইডে কি কি আছে মই আপোনালোকক দেখাই আছোঁ। ৰাইট ছাইডে আছে মোৰ A4ৰ হাফ ফটো আছে, ইয়াতে ডিছপ্লে কৰি থৈ দিছোঁ। আৰু আছে, তাত আছে, বহুত আছে। তাৰপিছত ইয়াতে আছে A4 ফ্ৰেম ডিছপ্লে, A4 ফ্ৰেম আছে। তাৰপিছত এইখন হৈছে মোৰ বেনাৰ আঠা খুৱাই দিছোঁ। বহুতে ভাবে এইটো ৱালত যে মাৰে এইটো কি কয়, সেইটো কিন্তু সেইটো নহয়। এইখন হৈছে ট'টেলি বেনাৰ, গোটেই বেনাৰ, ইয়াৰ পৰাই তালৈকে এইটো বেনাৰ হয় এইখন, ঠিক আছে। তাৰপিছত মই আপোনালোকক মোৰ কম্পিউটাৰ ছেটখিনি দেখাই আছোঁ। আপোনালোকক দেখাই আছোঁ। এখন হৈছে মোৰ টেবুল, এইখন টেবুলত এইখন মই পাই দিছোঁ গ্ৰীণ গ্ৰাছ বনৰ নিচিনা। তাৰপিছত এইটো হৈছে মোৰ মনিটৰ, য'ত মই কাম কৰোঁ, এচাৰৰ মনিটৰ হয়। মোৰ তাত প্ৰিণ্টাৰ আছে তিনিটা, এটা দুটা তিনিটা। তাৰপিছত এটা আছে লেমিনেট মেচিন, এইটো প্ৰিণ্টাৰ হয় এপছনৰ। তাৰপিছত এইটো হৈছে PVC কাৰ্ড প্ৰিণ্টাৰ, আৰু এইটো হৈছে ডাঙৰ জেৰক্স মেচিন। যেতিয়া বেছিকৈ আহে জেৰক্স, তেতিয়া মই এইটো ইউজ কৰোঁ। আৰু ইয়াত মই কেলেণ্ডাৰ আছে, কিবা কিবি আছে, এইবিলাক ইয়াত মই থৈ দিওঁ। এইবিলাক ইয়াতে ডকুমেণ্টবিলাক ইয়াতে থৈ দিওঁ, যিবিলাক পেণ্ডিং থাকে বা কিবা কিবি, সেইবিলাক মই ইয়াতে থৈ দিওঁ। তাৰপিছত যদি কোনোবাই বিচাৰে এনেকুৱা এখন CSC চেণ্টাৰ দিম বুলি, তেনেহ'লে আপোনালোকে কম্পিউটাৰ, প্ৰিণ্টাৰ, আৰু এনেকুৱা প্ৰিণ্টাৰ প্ৰথমতে নহ'লেও হ'ব, এইখিনি হ'লেই আপোনালোকে CSC চেণ্টাৰ এখন দিব পাৰিব। মই CSC চেণ্টাৰ কেনেকৈ দিব লাগে বা কি কৰিব লাগে, মই এটা ভিডিঅ' আপোনালোকক দেখুৱাই দিম বা বনাই দিম। তাৰপিছত মোৰ আৰু কি কি আছে মই দেখাই আছোঁ। এইটো আছে লেমিনেশ্যন মেচিন, ইয়াত লেমিনেশ্যন কৰোঁ। তাৰপিছত ইয়াতে আছে ইনভাৰ্টাৰ, আৰু এইখন হৈছে মোৰ চেয়াৰ। তাৰপিছত এইবিলাক মোৰ A4 ফটো আছে, ভালেকেইটা আছে। A4 ফটো আছে, A4ৰ হাফ আছে, তাতকৈও সৰু আছে। এইবিলাক এনভেলপ আছে। তাৰপিছত এইবিলাক PVC কাৰ্ড প্ৰিণ্টাৰ হয়, এইবিলাক ফাইল হয়। তাৰপিছত আৰু ইণ্টাৰেষ্টিং কথা, এইবিলাক যে আপোনালোকে দেখিছে কিতাপ, এইবিলাক যিমান কিতাপ দেখিছে আপোনালোকে, এইবোৰ যিমান কিতাপ দেখিছে চব মই DTP মাৰা এইবিলাক। মই এটা প্ৰিণ্টিং প্ৰেছতো কাম কৰোঁ। এইবিলাক যিবিলাক কিতাপ দেখিছে, ইয়াতে কেইখনমান ডেমৰ কাৰণে ৰাখি থৈ দিছোঁ, আৰু বহুত কিতাপ আছে। এইখন বছৰত এবাৰকৈ ওলায়, কিঞ্চিত বুলি কয়। এইখন বহুত ডাঙৰ কিতাপ, এইখন 700-800 পেজৰ হয়। আৰু ইয়াতে আছে বহুত কিতাপ, এইবিলাক চব মই DTP মাৰা হয়। যদি কোনোবাই বিচাৰে মেগাজিনৰ কেনেকৈ মেগাজিন বনায়, DTP কেনেকৈ কৰে, অসমীয়া কেনেকৈ কৰে, চ' মোক কমেণ্টত জনাব, মই আপোনালোকক দেখাই দিম। মোৰ ইয়াত অসমীয়া DTP হ'ব, অসমীয়া DTP হয়। তাৰপিছত ইংৰাজী, হিন্দী, বড়ো,
যি লাগে। তাৰপিছত এইটো আলমাৰীত আছে, এইবিলাক বস্তু আছে, মই অলপ অলপ দেখাই আছোঁ আপোনালোকক। এইবিলাক আছে গিফ্ট, এইবিলাক হ'ল গিফ্ট আইটেম। গিফ্ট আইটেম ৰাখিছোঁ মোৰ দোকানত, এইবিলাক চাব পাৰে, গিফ্ট আইটেম হয় এইবিলাক। ইয়াতে ৰাখিছোঁ কালাৰ আছে, কাঠ পেঞ্চিল আছে, ইয়াতে বহি আছে, আৰু কেতিয়াবা মন লাগিলে গানটো বজাই দিওঁ। ডাঙৰ হয়, এটা সৰু আছে, এটা এইটো সৰু হয়, এইটোত খুব ভাল চাউণ্ড কোৱালিটি। তাৰপিছত ইয়াতে মই ব্লেক আছে, ইয়াত মই পেপাৰবিলাক ৰাখোঁ, পেপাৰ আছে, পেপাৰ আছে, ইয়াত আছে ফটো পেপাৰ, এইটো জেৰক্স পেপাৰ আছে, সেইখিনি। তো এইখন হৈছে মোৰ কেলেণ্ডাৰ, মই প্ৰত্যেক বছৰে কেলেণ্ডাৰ বনাওঁ। মোৰ দোকানটোৰ নাম হৈছে ডিজিটেল প্ৰিণ্টাৰ্ছ। ইয়াত আপোনালোকে মোৰ দোকানত চাওক, ইয়াত উন্নত মানৰ ফটো, বেনাৰ, বিবাহ, তুলনি বিয়া, অন্নপ্ৰাশন আদিৰ কাৰ্ড ছপোৱা হয়। লগতে সকলো ধৰণৰ অনলাইন CSC দ্বাৰা কৰা হয়। এইখিনি আছে। মই কি কি কাপোৰ আপোনালোকে চাব পাৰিব ইয়াতে। অনলাইন জব এপ্লাই আছে, পান কাৰ্ড হ'ব, ভোটাৰ এপ্লাই, ভোটাৰ কাৰেকশ্যন, তো বেনাৰখন চাব পাৰে। যদি কোনোবাই এনেকুৱা ধৰণৰ বেনাৰ বনাব খোজে তেনেহ'লে মোৰ চাই পেলাই আপোনালোকে বনাব পাৰে। মই কি কি দিছোঁ ইয়াতে, ভোটাৰ চাৰ্টিফিকেট কপি, এমপ্লয়মেণ্ট এক্সপেৰিয়েঞ্চ, কাষ্ট চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেট, PRC, ই শ্ৰম কাৰ্ড, আয়ুষ্মান কাৰ্ড, আভা কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, কাৰ এণ্ড বাইক ইঞ্চুৰেঞ্চ, PM কিষাণ, উদ্যম ৰেজিষ্ট্ৰেশ্যন, PF এপ্লাই, মানি উইথড্ৰ, মানি ট্ৰান্সফাৰ, ইলেক্ট্ৰিচিটি বিল, LIC প্ৰিমিয়াম, মোবাইল ৰিচাৰ্জ, DTH ৰিচাৰ্জ, এয়াৰটেল, জিঅ' চিম, নতুন কানেকশ্যন। তাৰপিছত এইফালে আছে আপোনালোকৰ ফ্লেক্স বেনাৰ। ফ্লেক্স বেনাৰো মই ইয়াতে ডিজাইন কৰোঁ, ভিনাইল হয়, ডিজিটেল প্ৰিণ্ট। ডিজিটেল মানে হৈছে আপোনালোকৰ যিবিলাক তুলনি বিয়া, অন্নপ্ৰাশনৰ চিঠিবিলাক যে আছে, সেইবিলাক ডিজিটেলত প্ৰিণ্ট কৰা হয়। স্ক্ৰীণ প্ৰিণ্টিং যিবিলাক হৈছে, স্ক্ৰীণ প্ৰিণ্টিং মানে হৈছে যিবিলাক আপোনালোকৰ ৱেডিং কাৰ্ড আছে, বিয়াৰ চিঠি, সেইবিলাক স্ক্ৰীণ প্ৰিণ্টিঙত কৰা হয়। ভিজিটিং কাৰ্ড হয়, লিফলেট, ৱেডিং কাৰ্ড, অন্নপ্ৰাশন, অল টাইপ অফ ইনভাইটেশ্যন কাৰ্ড, জেৰক্স, প্ৰিণ্ট আউট, পাছপৰ্ট ফটো, লেমিনেশ্যন, ৰিচিপ্ট বুক, কেছ মেমো, PVC কাৰ্ড। ৰিচিপ্ট বুক হৈছে আপোনালোকৰ যিবিলাক এই চান্দা তোলাৰ কাৰণে কিবা কিবি এই পূজাত চান্দা তোলে, সেইবিলাক ৰিচিপ্ট। কেছ মেমো আপোনালোকৰ যিবিলাক দোকানত বিল দিয়ে সেইবিলাক। PVC কাৰ্ড হৈছে আপোনালোকৰ যিটো আধাৰ কাৰ্ড হয়, পান কাৰ্ডটো, সেইবিলাক হৈছে PVC কাৰ্ড, সেইবিলাকো বনাওঁ। মই আপোনালোকক মেচিনটো দেখাই দিছোঁ, আৰু DTPটো চাব পাৰে। ইংলিছ, এছামিছ, হিন্দী, বড়ো, বেংগলী, গোটেইখিনি DTP মোৰ ইয়াত হয়। তাৰপিছত আপোনালোকে ইয়াত জববিলাক আছে, এইবিলাক গিফ্ট আইটেমৰ কাৰণে ৰাখি থৈ দিছোঁ। এইবিলাক পেন আছে। তো বহুতে মোৰ CSC চেণ্টাৰটো চাম বুলি ভাবি আছিল, মোক বহুতেও মেইল কৰিছিল, বা আপোনাৰ CSC চেণ্টাৰটো কেনেকুৱা, বা আপোনাৰ অৰুণোদয় কেন্দ্ৰটো কেনেকুৱা। মই আজি আপোনালোকক এনে চিম্পুলকৈ দেখাই দিলোঁ। বেলেগ এদিন আৰু ভালকৈ দেখাই দিম কি কেনেকুৱা আছে দিনত। এতিয়া দোকান বন্ধ কৰিছোঁ, দোকান বন্ধ কৰি পেলাই আপোনালোকৰ কাৰণে এইটো দোকানটো দেখুৱাই দিছোঁ। আৰু যদি আপোনালোকে বিচাৰে পান কাৰ্ড কেনেকৈ বনায়, আধাৰ কাৰ্ড কেনেকৈ বনায়, বা আপোনালোকৰ ভোট ট্ৰেন্সফাৰ কেনেকৈ কৰে, ভোট কেনেকৈ উঠায়, আপোনালোকে ইয়াতে দেখিছে পান কাৰ্ড এপ্লাই কেনেকৈ কৰে, জব এপ্লাই, ভোটাৰ এপ্লাই, ভোটাৰ কাৰেকশ্যন, এমপ্লয়মেণ্ট এক্সচেঞ্জ, ইনকাম চাৰ্টিফিকেট। এমপ্লয়মেণ্ট এক্সচেঞ্জ যিসকল ষ্টুডেণ্ট আছে 8 পাছৰ পৰা সকলোকে লাগে। এমপ্লয়মেণ্ট এক্সচেঞ্জখন যদি আপোনালোকে নবনায়, তো আপোনালোকে কোনো ধৰণৰ চৰকাৰী চাকৰি আজিকালি এপ্লাই কৰিব নোৱাৰে। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ডটো মেণ্ডেটৰী হৈ গৈছে, আধাৰ কাৰ্ডটো সকলোকে লাগিবই। তাৰপিছত পান কাৰ্ডটো আপোনালোকে বেংক একাউণ্ট খুলি লাগিবই। তাৰপিছত এইবিলাক যদি আপোনালোকে শিকিব বিচাৰে, মোৰ চেনেলত আপোনালোকে পাই যাব কেনেকৈ এপ্লাই কৰিব লাগে, খুব ভালকৈ বা ডিটেইলছত মোৰ তাত পাব। কাৰণ কিয়, আমি যিহেতু বহুত বছৰ ধৰি এইবিলাক কাম কৰি আছোঁ, তো আমাৰ এইবিলাক এক্সপিৰিয়েঞ্চ আছে। পান কাৰ্ড কেনেকৈ এপ্লাই কৰিব লাগে, ভোটাৰ ID কেনেকৈ এপ্লাই কৰিব লাগে, আভা কাৰ্ড, তাৰপিছত বহুকেইটা আছে ইয়াতে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ, ইঞ্চুৰেঞ্চ কেনেকৈ কৰিব লাগে। যদি আপোনালোকে PM কিষাণৰ PM কিষাণ ৰিলেটেড যদি কিবা আপোনালোকে জানিব বিচাৰে, আজিকালি গাঁৱে বহুতো PM কিষাণ পাই আছে, তেওঁলোকৰ পেণ্ডিং হৈ থাকে, টকা কিছুমান ধন পেণ্ডিং হৈ থাকে। তাৰপিছত EKYC কৰিব লাগে। আজিকালি PM কিষাণত যিহেতু EKYC কৰাটো বাধ্যতামূলক হৈ গৈছে, তো আপোনালোকৰ EKYC কেনেকৈ কৰিব লাগে, PM কিষাণ ৰিলেটেড, অৰুণোদয় আঁচনি ৰিলেটেড
সকলো ধৰণৰ আঁচনি ৰিলেটেড আপোনালোকে বেলেগ চেনেলত মোৰ একদিন হ'লেও আগত পাব, কাৰণ এইবিলাক ইনফৰমেশ্যন আমি চায়ে থাকোঁ যিহেতু, আৰু খবৰবিলাকো পাই থাকোঁ। আৰু এইবিলাক অনলাইন কেনেকৈ কৰিব লাগে, কি কৰিব লাগে, সকলো ধৰণৰ ডিটেইলছ মোৰ চেনেলত আপোনালোকে পাব, কাৰণ এইবিলাক কামেই যিহেতু আমি কৰি থাকোঁ। তো সেইকাৰণে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি থয় তেতিয়াহ'লেহে আপুনি মোৰ ভিডিঅ'বিলাক আপোনালোকে তৎক্ষণাত পাব। তো গতিকে সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব কমেণ্টত। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ ভিডিঅ'টো আপুনি লাইক কৰি দিব, আৰু শেষত এবাৰ কৈছোঁ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।